টুপাতলিৰ লগতে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত অৰ্থাৎ গাঁৱত যিবোৰ ননকে গাঁও আছে এই গাঁওবিলাক অতি শীঘ্ৰে জৰীপ কৰি পেলাই মাটি পট্টা দিয়াৰ দাবী ৰাইজে উত্থাপন কৰিছিলে আৰু সেই দাবীতেই বিশেষভাৱে টুপাতলিত এটা সমস্যা দেখা দিছে। এই সমস্যা সম্পৰ্কত আজি নাগৰিক সভা আমি অনুষ্ঠিত কৰিব লগা হৈছে। এইকাৰণে এই টুপাতলিৰ যিখন ৰেভিনিউ ভিলেজ আছে, যিখিনি আমাৰ মানে ননকে গাঁও আছে, সেই গাঁওসমূহ জৰীপ কৰিব আহোঁতে ফৰেষ্টেৰে ইয়াক মানে বাধা প্ৰদান কৰিছে। বাধা কিয় প্ৰদান কৰিছে যে এইখিনি ফৰেষ্টৰ বুলি কৈছে, কিন্তু এইটো ফৰেষ্টত নপৰে। এইকাৰণে যে এইটো PRF মানে প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভৰ মানে ভিতৰত পৰা থকা, আৰু এইটো DCয়ে আমাৰ কামৰূপ জিলাৰ আয়ুক্তে নিজে কৈছে যে এই মাটিটো এতিয়ালৈকে যিহেতু এইটো ফৰেষ্টৰে এইটো হেৰিত পৰে, ৰাজগাঁৱত পৰে, সেই কথাটো ক্লিয়াৰ হোৱা নাই। গতিকে এইখিনি যাৰ যেনেকৈ যি দখল আছে সেই দখলত তেওঁলোকে দখলভুক্ত কৰিব দিছে আৰু তেওঁলোকৰ তাত মানে গছ পুলি অন্যান্য কিবা কিবি খেতি বাতি কৰিবৰ কাৰণে ইতিমধ্যে এইটো আলোচনা যোৱা 14 এপ্ৰিল তাৰিখৰ আয়ুক্তৰ লগত আলোচনা কৰাৰ সময়ত এই কথাটো উল্লেখ কৰিছিলে। কিন্তু দেখিলোঁ যে এতিয়া বৰষুণৰ বতৰৰ লগে লগে আমাৰ ৰাইজে সেইমতে গছ পুলি লগাইছে, কোনোবা তামোল পুলি লগাইছে, কোনোবা নেমু, এনেকুৱা মানে আকৌ অন্যান্য যিবিলাক মূল্যৱান গছ আছে এই গছবিলাক লোৱাৰ সময়ত গৈ পেলাই ফৰেষ্টে তাত বাধা দিয়াও অকলে নহয়, সিহঁতক মানে কাটি দিছে গছবিলাক। তো আমি আচৰিত হৈছোঁ ৰাইজে যে ফৰেষ্টে গছ পুলি ৰখাইহে ৰাইজক মানে লগত লৈ পেলাই গছ পুলি লগাবলৈ দিয়ে, কিন্তু এইটো ফৰেষ্টে আকৌ কাটি দিছে মন মতালিৰে। তো এই বিষয়টোত আমি ফৰেষ্টৰ লগতো স্পষ্ট হ'বৰ কাৰণে আজি ইয়াত ফৰেষ্ট বিট অফিচাৰক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকলে কৈছে যে এই বিষয়টো তেওঁলোকৰ নহয়, ওপৰৰ মহলাৰ নিৰ্দেশনাৰ তেওঁলোকে গছ কাটিছে বুলি কৈছে। আমি ওপৰৰ মহলাৰ লগত যোগাযোগ কৰিম, তেওঁলোকৰ কথাবিলাক সঁচা নে মিছা, যদি নহয় তেওঁলোকৰ কাৰণেও আমি এটা ৰাজহুৱাভাৱে কিবা এটা আমি ব্যৱস্থা ল'ম, যিটো তেওঁ যে মিছা কথা কৈছে। আৰু এই কথা আমি দাবী জনাইছোঁ আৰু সেইকাৰণে যে অতি শীঘ্ৰে এই জৰীপ কাম শেষ কৰিবই লাগিব আৰু টুপাতলিৰ লগতে ডিমৰীয়াৰ যিবিলাক গাঁও আছে সেই গাঁওবিলাকতো অতি শীঘ্ৰে জৰীপৰ কাম শেষ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু মাটি পট্টা দিয়াৰ দাবীত আমি মানে উত্থাপন কৰিছোঁ আৰু অতি শীঘ্ৰে এইটো কাম কৰিবই লাগিব।